হাই গাইজ, আজি এটা এনেকুৱা বিশেষ স্থানত যাম। আপোনালোকে সেই স্থানৰ দৃশ্যবোৰ চালে আপোনালোকৰ ভাল লাগি যাব। আপোনালোকে শেষলৈ চাই থাকক ভিডিঅ'টো। এয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আমি সেই স্থানলৈ গৈ আছোঁ। এনেকুৱা ভয়ানক ৰাস্তা, ইমান ওখ, প্ৰটেকশ্যন নাই কোনো চাইডে। গতিকে আপোনালোকে আহিলে অলপ সাৱধানে আহিব। ৰাস্তা কেঁচা হয়, শিলৰ। এয়া আমি মন্দিৰ পালোঁ, শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ। ইয়াৰ ওচৰত গাড়ীখন থবৰ কাৰণে এইটো পাৰ্কিং হয়। পাৰ্কিঙত নুমাই যোৱা ৰাস্তাটোতো আৰু ভয়ানক হয়, ইমান সৰু ৰাস্তা। গতিকে খুব সাৱধানে আপোনালোকে গাড়ী ইয়াত পাৰ্কিং কৰিবৰ কাৰণে নামিব। এই মন্দিৰৰ ওচৰৰ দৃশ্য। ইয়াৰ স্থানীয় ব্যক্তিবিলাক ইয়াতে ঘৰ গোটেই আছে মানুহৰ। এই মন্দিৰৰ গেটৰ ওচৰত এডাল বেল গছ হয়, ইমান ধুনীয়া ধুনীয়া লাগি আছে। চব সেউজীয়া পৰিৱেশ। ইয়াৰ স্থানীয় ব্যক্তি এজনৰ লগত আলোচনা কৰি সুধিলোঁ ইয়াতে কিমানটা চিৰি আছে। ইয়াতে 300টা চিৰি আছে। এই চিৰিৰে উঠি তাৰ ওচৰৰ পৰা লোৱা দৃশ্য গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা এটা সুন্দৰ পৰিৱেশৰ ঠাই আপোনালোকে হয়তো বহুতেই ইয়াতে আহি পোৱা নাই। গোটেই গছে গছ, চব সেউজীয়া পৰিৱেশ। এয়া মন্দিৰৰ ওচৰৰ চিৰিকেইটা, লাষ্ট চিৰি। এতিয়া ওপৰলৈ উঠি আছোঁ। ইয়াৰ পৰা আপোনালোকে চাওক, গোটেই গুৱাহাটীখন দেখা পায়। এইটো ব্ৰহ্মপুত্ৰ। ইয়াৰ পৰা চালে এনেকুৱা লাগে যে গোটেই গুৱাহাটীখন এই ব্ৰহ্মপুত্ৰৰ ওপৰত উপঙি আছে। গছ গছনিৰে ভৰা, ইমান ধুনীয়া পৰিৱেশ। এনেকুৱা লাগে যেন ইয়াতে আহি ৰৈ যাম। এটা মন্দিৰ হয়, ওম সাই ৰাম। এইফালে কাষত আৰু এটা মন্দিৰ আছে, এইটো শিৱ মন্দিৰ। বহুত ৰ'দ দিছে যদিও ইয়াৰে যিটো পৰিৱেশ, হাৱা খুব ভাল লাগিছে। এইফালে আৰু এটা গৰুৰ মূৰ্তি বনোৱা আছে, নাজানো কি কয়, কিন্তু ইয়াৰ ওচৰৰ পৰা চালে ইমান ধুনীয়া লাগে। এই মন্দিৰৰ পিছফালৰ পৰিৱেশ চব গছ গছনিৰে ভৰা। এইটো এটা মন্দিৰ আছে, ইয়াতে পূজাৰী বহি আছে।
এনেকুৱা ঠাইত মাজে মাজে আহিলে সকলো দুখ সংসাৰৰ মোহ মায়া সকলো পাহৰি যোৱা যায়, সকলো টেনশ্যন সকলো দূৰ হৈ যায়। ইয়াৰ প্ৰাকৃতিক দৃশ্যবোৰ চালে কিবা মনটো ভাল লাগি যায়। আপোনালোকে চাওক কি ধুনীয়া পৰিৱেশ।